ছাত্ৰ-ছাত্ৰীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি একাদশ দ্বাদশ শ্ৰেণীৰ নামভৰ্তিৰ মাচুল ৰেহাই বিপিএল কাৰ্ড থকা পৰিয়ালে লাভ কৰিব এই সুবিধা বিপিএল কাৰ্ড থকা পৰিয়ালৰ শিক্ষাৰ্থীলৈ এই বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীৰ বাবে নামভৰ্তিৰ মাচুল ৰেহাই বিপিএল কাৰ্ড থকা পৰিয়ালৰ শিক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধা মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত মুকলি হল মুঠ 18 কোটি টকাৰ মাচুল চলিত বৰ্ষত 2,50,899 গৰাকী শিক্ষাৰ্থীৰ নামত আবণ্টিত হৈছে এই ধন আমাৰ একাদশ দ্বাদশ শ্ৰেণীত পঢ়ি থকা 1145খন বিদ্যালয় উচ্চতৰ মাধ্যমিক আৰু কিছু সংখ্যক বিদ্যালয় আমি সিনিয়ৰ সেকেন্ডাৰী স্কুল বুলি কওঁ এই উচ্চতৰ মাধ্যমিক বিদ্যালয় 1145 খনলৈ আজি আমি 18 কোটি টকা মুকলি কৰি দিও ফি ৱেইভাৰ স্কিমৰ মানে যিসকল ফ্ৰী এডমিশন দিছিল তাৰ এগেইনষ্টে সৰ্বমুঠ প্ৰায় 2,05,000 ছাত্ৰ-ছাত্ৰী ইয়াৰ দ্বাৰা বেনিফিটেড হৈছে আৰু এই 2.5 লাখ ছাত্ৰ-ছাত্ৰী 2,50,000 2.5 লাখ ছাত্ৰ-ছাত্ৰীৰ হিতাধিকাৰীৰ বিপৰীতে 18 কোটি টকা আমি বিদ্যালয়সমূহলৈ আমি মুকলি কৰি দিও ডিবিটি যোগে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ বেংক একাউণ্টলৈ ডিবিটি যোগে হস্তান্তৰ এই ধন চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত নামভৰ্তি কৰা সকলে পাব এই সুবিধা কলা শাখাৰ 2,29,669 গৰাকী শিক্ষাৰ্থীৰ নামত 900 টকাকৈ অনুদান বিজ্ঞান শাখাৰ 13,977 গৰাকীৰ নামত 1300 টকাকৈ অনুদান বাণিজ্য শাখাৰ 4,408 গৰাকীৰ নামত 900 টকাকৈ অনুদান বৃত্তিমূলক শাখাৰ 2,845 গৰাকীৰ নামত 1300 টকাকৈ অনুদান ৰাজ্য চৰকাৰৰ এই অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ লগতে উপস্থিত থাকে বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ আৰু কামৰূপ মহানগৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলো ভিডিঅ' জাৰ্নেলিষ্ট অনুজ সিঙৰ সহযোগত জেৰিফা ৱাহিদৰ ৰিপৰ্ট NB নিউজ ছাত্ৰ-ছাত্ৰীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি একাদশ দ্বাদশ শ্ৰেণীৰ নামভৰ্তিৰ মাচুল ৰেহাই বিপিএল কাৰ্ড থকা পৰিয়ালে লাভ কৰিব এই সুবিধা বিপিএল কাৰ্ড থকা পৰিয়ালৰ শিক্ষাৰ্থীলৈ এই বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীৰ বাবে নামভৰ্তিৰ মাচুল ৰেহাই বিপিএল কাৰ্ড থকা পৰিয়ালৰ শিক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধা মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত মুকলি হল মুঠ 18 কোটি টকাৰ মাচুল চলিত বৰ্ষত 2,50,899 গৰাকী শিক্ষাৰ্থীৰ নামত আবণ্টিত হৈছে এই ধন আমাৰ একাদশ দ্বাদশ শ্ৰেণীত পঢ়ি থকা 1145খন বিদ্যালয় উচ্চতৰ মাধ্যমিক আৰু কিছু সংখ্যক বিদ্যালয় আমি সিনিয়ৰ সেকেন্ডাৰী স্কুল বুলি কওঁ এই উচ্চতৰ মাধ্যমিক বিদ্যালয় 1145 খনলৈ আজি আমি 18 কোটি টকা মুকলি কৰি দিও ফি ৱেইভাৰ স্কিমৰ মানে যিসকল ফ্ৰী এডমিশন দিছিল তাৰ এগেইনষ্টে সৰ্বমুঠ প্ৰায় 2,05,000 ছাত্ৰ-ছাত্ৰী ইয়াৰ দ্বাৰা বেনিফিটেড হৈছে আৰু এই 2.5 লাখ ছাত্ৰ-ছাত্ৰী 2,50,000 2.5 লাখ ছাত্ৰ-ছাত্ৰীৰ হিতাধিকাৰীৰ বিপৰীতে 18 কোটি টকা আমি বিদ্যালয়সমূহলৈ আমি মুকলি কৰি দিও ডিবিটি যোগে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ বেংক একাউণ্টলৈ ডিবিটি যোগে হস্তান্তৰ এই ধন চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত নামভৰ্তি কৰা সকলে পাব এই সুবিধা কলা শাখাৰ 2,29,669 গৰাকী শিক্ষাৰ্থীৰ নামত 900 টকাকৈ অনুদান বিজ্ঞান শাখাৰ 13,977 গৰাকীৰ নামত 1300 টকাকৈ অনুদান বাণিজ্য শাখাৰ 4,408 গৰাকীৰ নামত 900 টকাকৈ অনুদান বৃত্তিমূলক শাখাৰ 2,845 গৰাকীৰ নামত 1300 টকাকৈ অনুদান ৰাজ্য চৰকাৰৰ এই অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ লগতে উপস্থিত থাকে বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ আৰু কামৰূপ মহানগৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলো ভিডিঅ' জাৰ্নেলিষ্ট অনুজ সিঙৰ সহযোগত জেৰিফা ৱাহিদৰ ৰিপৰ্ট NB নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।